ছট পূজা উপলক্ষে চৌদিশে উখল মাখল। ডিব্ৰুগড়ত ছট পূজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। চৌদিশে ছট পূজাক লৈ বিহাৰী সম্প্ৰদায়ৰ মাজত দেখা গ'ল উৎসাহ। সূৰ্য দেৱতাক প্ৰণাম কৰিবলৈ নৈৰ পাৰত ভক্তৰ ভিৰ। উৰে নিশা উজাগৰে থাকি সূৰ্যোদয়ত পূজা অৰ্চনা। ডিব্ৰুগড়ত ৰাজ্যবাসীক ছট পূজাৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ভগৱান সূৰ্যই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সদ্ভাৱনা, আন্তৰিকতা, মৰম চেনেহ, ভাতৃত্ববোধ ৰক্ষা কৰাৰ ক্ষেত্ৰত আমাক আশীৰ্বাদ দিব। বিশ্বনাথত সাংসদ পল্লৱ লোচন। বিশ্বনাথৰ বিভিন্ন ঘাটত ছট পূজা উপলক্ষে উৎসৱমুখৰ পৰিৱেশ। পল্লৱ লোচন দাসে সকলোকে জনালে শুভেচ্ছা। বিলাসীপাৰা শনিবাৰে বিলাসীপাৰা গৌৰাংগ নৈৰ পাৰত অনুষ্ঠিত হয় ছট পূজা। অজস্ৰ ভক্তপ্ৰাণ লোকে পৰম্পৰাগত নীতি নিয়মেৰে সূৰ্য দেৱতালৈ আগবঢ়ায় নৈবেদ্য। কৰিমগঞ্জ এয়া বোকাখাটৰ দৃশ্য। প্ৰতিগৰাকী ভক্তই ব্ৰত ৰখাৰ পিছত আজি বিভিন্ন উপকৰণেৰে সূৰ্য দেৱতাক আৰাধনা কৰে। মন্ত্ৰী অতুল বৰাইও অংশগ্ৰহণ কৰে এই পূজাত। মই এই স্থানলৈ যোৱা বছৰো আহিছোঁ, তাৰ আগতেও আহিছোঁ। ৰাইজে ভক্তিভাৱেৰে ইয়াত একেলগ হৈ প্ৰাৰ্থনা জনাই আমিও আহোঁ। আমিও ৰাইজৰ লগতে প্ৰাৰ্থনা জনাওঁ, ৰাইজৰ যাতে মংগল হয়। এই দৃশ্য লংকাৰ। তিনিটাকৈ দিন উপবাসে থকাৰ অন্তত সূৰ্য দেৱতাক আৰাধনা কৰি বিহাৰী সমাজৰ মহিলাসকলে সম্পন্ন কৰে ছট পূজা। হাজাৰ হাজাৰ ভক্তৰ আগমনে লামডিঙৰ ছট পূজাত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে। ৰঙাপাৰাৰ ৰেলৱে লক্সে পুখুৰীত আয়োজন কৰে ছট পূজা। গোলাঘাটৰ ঐতিহাসিক বৰতলতো অগণন ভক্তৰ ভিৰ। আৰু এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় ছট পূজা। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।